নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই চেনেল ক্ৰিয়েটিভ মাইণ্ড আছাম। বন্ধুসকল, আজি আমি চাওঁ আহক গাড়ী এখন কেনেকৈ চলাই নিব পাৰি বা গাড়ী এখন চলাবলৈ কি কি কৰিব লাগে, কেনেকৈ চলাব লাগে। আপুনি গাড়ী চলাবলৈ হ'লে প্ৰথমতে গাড়ীৰ গোটেই বস্তুবিলাক ভালকৈ জানিব লাগিব, চিনি পাব লাগিব। এডাল ষ্টিয়াৰিং হয়, মই আপোনাক এবাৰ কৈ দিছোঁ, আপুনি হয়তো জানিবও পাৰে। এইটো ইয়াত আছে, এইটো হৰ্ণ বজাব পাৰে। তাৰপিছত এইডাল আছে হেডলাইট ইণ্ডিকেটৰৰ কাৰণে, এইডাল দি আপুনি হেডলাইট জ্বলাব পাৰে বা ছিগনেল লাইট জ্বলাব পাৰে। তাৰপিছত এইফালে এইডাল আছে, এইডাল আপোনাৰ যদি বৰষুণ দিলে এই বস্তুকেইটা আপোনাৰ মাৰি পেলাই যি গ্লাছখন চাফা কৰে, এইডাল মুভ কৰিবৰ কাৰণে এইডাল আছে। তাৰপিছত মষ্ট ইম্পৰ্টেণ্ট হ'ল আপোনাৰ গিয়াৰ। এডাল আপোনাৰ গিয়াৰ হয়, 4টা গিয়াৰ আছে। আজিকালি গাড়ীবিলাকত প্ৰায় 5টা গিয়াৰ থাকে, কিন্তু এইখন অলপ পুৰণা মডেলৰ ভান হয়, সেইকাৰণে এইখনত 4টা গিয়াৰ আছে। আপোনাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ গাড়ী চলাব পাৰিবলৈ বা চলাই নিবলৈ হ'লে আপুনি গিয়াৰ বিষয়ে জনাটো অতি গুৰুত্বপূৰ্ণ। যদি আপুনি গিয়াৰৰ বিষয়ে একো নাজানে বা গিয়াৰ চেঞ্জ কৰিব নাজানে, তেতিয়াহ'লে আপুনি কেতিয়াও এখন গাড়ী চলাই নিব নোৱাৰিব। আপুনি গিয়াৰটো যদি ভালকৈ জানি লয়, তেতিয়াহ'লে একো টান নহয়। এইডাল যে দেখিছে, এই মাজত যি চিনডাল আছে, আপুনি এইডাল যদি গিয়াৰডাল যদি এইফালে এইটো মুভ কৰে, তেতিয়া গম পাব আপোনাৰ গাড়ীখন নিউট্ৰেলত আছে। এইডালত থাকিলে নিউট্ৰেলত আছে। যদি আপুনি 1 নম্বৰ লগাব বিচাৰে, তেতিয়াহ'লে একেবাৰে এইফালে ছাইডলৈ আনি পেলাই গিয়াৰডাল এইফালে ছাইডলৈ আনি পেলাই এইটো 1 নম্বৰ লগাব পাৰে। যদি 2 নম্বৰ লগাব বিচাৰে, তেতিয়াহ'লে আকৌ পোনে পোনে এইটো 2 নম্বৰ লগাব পাৰে এইফালে আনি। তাৰপিছত 3 নম্বৰ হ'ল অকণমান মাজলৈ ওপৰলৈ উঠাই পেলাই অলপ চিধা কৰি ওপৰলৈ পোনে পোনে ঠেলি দিলে আপোনাৰ 3 নম্বৰ লাগিব। যদি আপুনি 4 নম্বৰ লগাব বিচাৰে, তেতিয়াহ'লে আপুনি পোনে পোনে তললৈ আনিব লাগিব, 4 নম্বৰ লগাব পাৰে। তাৰপিছত আছে ৰিভাৰ্ছ। ব্ৰেক কৰিবলৈ হ'লে আপুনি অলপ ওপৰলৈ আনি পেলাই নিউট্ৰেলৰ চিনডালত আনি পেলাই এইফালে দি পেলাই, আজিকালি গাড়ীসমূহত 5 নম্বৰো থাকে, এইখনত যিহেতু নাই সেইকাৰণে মই দেখুওৱা নাই 5 নম্বৰটো। গিয়াৰ বস্তুটো এইটোৱে। তাৰপিছত ছাইডতে আছে এডাল হেণ্ডছ ব্ৰেক বুলি কোৱা হয়। এডাল সাধাৰণতে এনেকৈ থাকে, এতিয়া এডাল ফ্ৰী হৈ আছে, এডাল ওপৰলৈ দিলে হেণ্ড ব্ৰেক লগাই থোৱা বুলি কয় এডাল। তাৰপিছত আছে গাড়ীৰ ABC। গাড়ীৰ ABC মানে হ'ল, A মানে হ'ল আপোনাৰ এক্সেলেটৰ, B মানে হ'ল ব্ৰেক, আৰু C মানে হৈ গ'ল ক্লাছ। এইকেইটা মষ্ট ইম্পৰ্টেণ্ট হয় গাড়ী এখন চলাবৰ কাৰণে। আপোনাৰ বাওঁ ভৰিটো সদায় ক্লাছত ৰাখিব লাগে, এইটো ইয়াৰ পৰা হিলোৱা মেলা কৰিব নালাগে। সোঁ ভৰিটো সদায় ব্ৰেক আৰু এক্সেলেটৰত থাকিব লাগে। এডাল এক্সেলেটাৰ, এডাল ব্ৰেক। সোঁ ভৰিটো সেইকাৰণে ব্ৰেক আৰু এক্সেলেটাৰত থাকিব লাগে। আপোনাৰ এক্সেল যিমানে দিব সিমানে গাড়ীখন যাব। যদি ৰখাবলৈ হয়, তেতিয়া আপুনি এক্সেলডাল এৰিবই লাগিব, আৰু এক্সেলডাল এৰি ব্ৰেক হ'লে বাওঁ ভৰিটো আনিব পাৰিব। যদি আপুনি বাওঁ ভৰিয়ে ব্ৰেক ধৰিম বুলি কেতিয়াবা ভাবে, সেইটো ভুল কেতিয়াও নকৰিব। কাৰণ আপুনি যদি বাওঁ ভৰিয়ে ব্ৰেক ধৰিম বুলি ভাবে, আপোনাৰ হয়তো ভুলতে এক্সেলেটাৰত সোঁ ভৰিটো থাকি যাব পাৰে। সেইকাৰণে সদায় বাওঁ ভৰিটো ক্লাছত ৰাখি পেলাই সোঁ ভৰিটোৱে ব্ৰেকলৈ আনিব লাগে, যাতে আপোনাৰ এক্সেলেটাৰডাল সদায় এৰ খাই যায়। এই কথাটো আপুনি মন কৰিব সদায় গাড়ী চলাওঁতে। এইকেইটা বস্তু যদি আপুনি ভালকৈ জানি লয়, গিয়াৰ চেঞ্জ কৰাটোৱে হওক বা এক্সেলেটাৰ, ব্ৰেক, ক্লাছ, এইকেইটা বস্তু জানি লয়, তেতিয়াহ'লে আপোনাৰ গাড়ীখন চলাওঁতে ইমান প্ৰব্লেম একো নহ'ব। তাৰপিছত আহিল ষ্টিয়াৰিং। কেনেকৈ পোনাব লাগে, কেনেকৈ কি কৰিব লাগে, এইটো ষ্টিয়াৰিঙৰ। আপুনি ষ্টিয়াৰিংডাল যেতিয়া এনেকৈ চিধা হৈ থাকিব, তেতিয়া গম পাব আপোনাৰ গাড়ীখন পোন হৈ আছে। যদি ষ্টিয়াৰিংডাল এনেকুৱা হৈ থাকে, এইডালে আপোনাৰ চকাটো নিৰ্ণয় কৰে। যদি এনেকুৱা হৈ থাকে, তেতিয়াহ'লে আপোনাৰ চকাটো এইফালে ঘূৰ খাই আছে। যদি এইফালে থাকে, তেতিয়াহ'লে আপোনাৰ চকাটো এইফালে মুভ কৰি আছে।
এই কথাটো আপুনি সদায় মনত ৰাখিব গাড়ী চলাওঁতে। এইটো যদি মনত ৰাখে তেতিয়াহ'লে আপোনাৰ গাড়ী চলোৱাত ইমান প্ৰব্লেম নহয়। আপুনি যদি এখন গাড়ী চলাম বুলি ভাবিছে তেতিয়াহ'লে আপোনাক নিশ্চয় এখন লাইচেন্সৰ প্ৰয়োজন হ'ব। আৰু আপুনি যদি এখন লাইচেন্স পাব বিচাৰে বা লাইচেন্স পাবৰ কাৰণে আপুনি গাড়ীখন চলাই দেখুৱাব লাগিব। আৰু চলাই দেখুৱাওঁতে আপুনি গাড়ীখন ব্ৰেক কৰিও দেখাব লাগিব বা ব্ৰেক কৰিবলৈও দিয়ে। আৰু ব্ৰেক কৰোঁতে আপোনাক কেতিয়াও পিছলৈ ঘূৰি চাবলৈ নিদিয়ে। সাধাৰণতে বহুত ড্ৰাইভাৰক এনেকুৱা দেখা যায় গাড়ীখন ব্ৰেক কৰোঁতে গ্লাছৰ ফালেদি মূৰটো উলিয়াই পেলাই পিছলৈ চাই পেলাই ব্ৰেক কৰে। কিন্তু আপুনি এখন লাইচেন্স পাবলৈ হ'লে তেনেকৈ চলালে নহ'ব। লাইচেন্স পাবলৈ হ'লে আপুনি ব্ৰেক কৰোঁতে সদায় গ্লাছতে পিছটো চাই পেলাই ব্ৰেক কৰিব লাগিব। আৰু সেইকাৰণে আপুনি শিকোঁতেই পিছফালে ব্ৰেক কৰাটো গ্লাছত চাই শিকিবলৈ আৰম্ভ কৰক। নহ'লে আপোনাক পিছত কি হয়, যেতিয়া লাইচেন্সৰ কাৰণে আপুনি গাড়ী চলাই দেখুৱাবলৈ যায় তাত বহুতেই ফেইল কৰা দেখা যায়। কাৰণ তেওঁলোকৰ অভ্যাস থাকে পিছলৈ ঘূৰি পেলাই ব্ৰেক কৰা, কিন্তু লাইচেন্স উলিয়াবলৈ হ'লে তেনেকৈ ব্ৰেক কৰিলে আপোনাক ফেইল কৰাই দিব। এতিয়া আহক আমি অকণমান চলাই দেখুৱাই দিছোঁ কেনেকৈ গাড়ী এখন চলাই নিব পাৰি। আপুনি যিডাল ক্লাছডাল দবাই পেলাই এইটো যিটো চাবিটো মই ভৰাই থৈছোঁ অলৰেডি, চাবিটো যদি আপুনি পকাই দিয়ে গাড়ীখন অট'মেটিক গাড়ী ষ্টাৰ্ট হৈ গ'ল। এতিয়া যদি মই এডাল হেণ্ডব্ৰেকডাল নমাই লওঁ, মই 1 নম্বৰত লগাই লওঁ গাড়ীখন, 1 নম্বৰত লাগি গ'ল। এতিয়া যদি মই লাহেকৈ, মই ইমান চলাই দেখুৱাব নোৱাৰিম কাৰণ মই এহাতে মোবাইলটো ধৰি থাকিবলগীয়া হৈছে। এনেকৈ আপুনি এখন গাড়ী চলাব লাগিব। এতিয়া ব্ৰেক কৰিবলৈ হ'লে আপুনি যিডাল গিয়াৰ দিছে এডাল আনি পেলাই এইফালে কৰি এইটো লগালে, এইটো ব্ৰেক গিয়াৰ হয়। মই ব্ৰেক কৰি দেখুৱাই দিছোঁ। এতিয়া যদি আমি আকৌ অকণমান আগলৈ দি দিওঁ, বন্ধুসকল দেখিলে কেনেকৈ এখন গাড়ী চলাব পাৰি। বৰ বেছি টান নহয় আপুনি যদি বস্তুকেইটা ভালকৈ জানে বা শিকি লয়। মেইন বস্তুকেইটা হ'ল আপোনাৰ এক্সেলেটৰ, ব্ৰেক আৰু ক্লাছ হয়। এইকেইটা আপোনাৰ ক্লাছডাল এৰা বা এক্সেলেটাৰ এৰা, এই বস্তুকেইটা যদি ভালকৈ জানি লয় তেতিয়াহ'লে একো প্ৰব্লেম নাই। আৰু অলপ জটিল আছে আপোনাৰ গিয়াৰটো চেঞ্জ কৰা যদি আপুনি ভালকৈ শিকি ল'ব পাৰে। এই বস্তুটো ইয়াত ধুনীয়াকৈ আঁকি থোৱা থাকে, কোনফালে এইটো মাজৰ তলত নিউট্ৰেল হয়, এইফালে বাওঁফালে আনি যদি ওপৰলৈ দিয়ে তেতিয়া 1 হয়, যদি পোনে তললৈ দিয়ে তেতিয়া 2 নম্বৰত লাগিব। যেতিয়া অলপ ওপৰলৈ আনি অলপ সোঁফালে আনি ওপৰলৈ দিলে আপোনাৰ 3 নম্বৰত লাগিব। 3 নম্বৰৰ পৰা 4 নম্বৰত লগাবলৈ হ'লে আপোনাৰ তলে আহিব। আৰু আজিকালি কিছুমান 5 নম্বৰ থাকে। 5 নম্বৰটো হ'ল আপোনাৰ ওপৰলৈ আনি পেলাই সোঁফালে আনি পেলাই ওপৰলৈ দিব লাগে 5 নম্বৰ, আৰু পোনে তললৈ আনিলে হয় ৰিভাৰ্চ হয়, এইটো ব্ৰেক গিয়াৰ। এই বস্তুকেইটা আপুনি যদি ভালকৈ জানি লয়
তেতিয়াহ'লে আপোনাৰ কেতিয়াও এখন গাড়ী চলোৱাত প্ৰব্লেম নহ'ব। বন্ধুসকল, যদি এইটো ভিডিঅ' ভাল লাগিলে তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ইম্পৰ্টেণ্ট কিছুমান ভিডিঅ' পাই থাকিবলৈ। আৰু আজিলৈ ইমানেই, ধন্যবাদ।